ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল লাখপতি বাইদেউ ক'বলৈ গ'লে বন্ধুসকল অসমৰ এটা ডাঙৰ এটা স্কিম এই স্কিমত টকা পাবলৈ হ'লে বন্ধুসকল যিসকলে ফৰ্ম ফিল আপ কৰিছে সকলোৱে টকা পাব বন্ধুসকল 100% পাব এই লাখপতি বাইদেউৰ পইচাখিনি কেতিয়া সাধাৰণতে দিয়া হ'ব বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰৰ আগতে মহিলাসকলে চিঞৰি সুধি থাকে লাখপতি বাইদেউৰ পইচাখিনি আচলতে কেতিয়া দিয়া হ'ব এই লাখপতি বাইদেউৰ পইচাখিনিৰ ওপৰত গোটৰ মহিলাসকলে 40 লাখ গোটৰ মহিলাসকলে দিনত এবাৰ হ'লেও চিন্তা কৰে এই পইচাখিনি আচলতে কেতিয়া সোমাব বন্ধুসকল আপোনালোকক মই ফিক্স ডেট জনাই দিম লাখপতি বাইদেউ হওক অসম চৰকাৰ যিকোনো আঁচনি হওক অসম পুলিচৰ ফিজিকেল হওক অসম কেয়াৰটেকাৰ ভেকেঞ্চিত হওক যিকোনো আঁচনিৰ ওপৰত হওক সকলো আপডেট মোৰ চেনেলৰ পৰা পাব আৰু লাখপতি বাইদেউ এই পইচাখিনি আচলতে সাধাৰণতে কি পইচাত দিয়া হ'ব প্ৰথম কিস্তি দ্বিতীয় কিস্তি আৰু লাখপতি বাইদেউৰ পইচাখিনি ফিক্স ডেট কোনটো বন্ধুসকল আচলতে এইটো মাহতে দিয়া হ'ব নাই মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এখন বৃহৎ আপডেট আহিছে লাখপতি বাইদেউৰ ওপৰত বন্ধুসকল সেই বিষয়ে মই অলপমান আলোচনা কৰিম অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় কাৰণ লাখে ল'ৰা ছোৱালী আছে আৰু 40 লাখ মহিলা আছে 40 লাখ মহিলাই এই লাখপতি বাইদেউৰ আঁচনি পইচাখিনি পাব নাই এইটোৱে বহুতে প্ৰশ্ন কৰি আছে বন্ধুসকল লাখপতি বাইদেউৰ পইচাখিনি আচলতে 40 লাখ গোটৰ মহিলা আছে গোটৰ মহিলাৰ বাহিৰত কোনো লাখপতি বাইদেউৰ এই আঁচনি পইচা নাপায় আৰু লাখপতি বাইদেউৰ এই পইচাখিনি যিসকলে পাব তেওঁলোকে বহুত সুবিধা হ'ব তেওঁলোকে ৰেচন কাৰ্ডে হওক যদি নাথাকে ৰেচন কাৰ্ড পাব তেওঁলোকে যদি অৰুণোদয় নাথাকে অৰুণোদয় পাব মোটামুটি 40 লাখ গোটৰ মহিলা আছে 40 লাখ গোটৰ মহিলাসকলে আত্মসহায়ক গোটৰ মহিলাসকলক এই লাখপতি আঁচনিৰ সাধাৰণতে অধীনত তেওঁলোকক স্বাৱলম্বী কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰে এটা বৃহৎ ঘোষণা কৰিছে এইটো বৃহৎ ঘোষণা হৈছে যে নিৰ্বাচনৰ সময়তে যোৱা 2-3 দিন আগতে এটা বৃহৎ ঘোষণা কৰিছে যে এই লাখপতি বাইদেউৰ এই পইচাখিনি আচলতে সাধাৰণতে যেদিনা দিয়া হ'ব তাৰ 7 দিন আগতে এক সপ্তাহ আগতে মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰে নিজে কৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰে যিকোনো আপডেট হওক লগে মই মুখ্যমন্ত্ৰীৰ মুখেৰে শুনা আপডেটবোৰ লগে মই মোৰ চেনেলৰ পৰা দিয়া হয় সকলোৱে গমে পায় সেইবাবে কৈছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাখপতি বাইদেউৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাব আৰু অসম চৰকাৰৰ যিকোনো আঁচনি হওক 5 লাখ 4 লাখ টকা যিটো ব্যৱসায় বাণিজ্য কৰাৰ বাবে অসম চৰকাৰৰ পৰা আঁচনি হিচাপত দিয়া হ'ব বুলি কৈছিল সেইটো প্ৰচেছিঙত আছে অতি সোনকালে এইটো কামত হাতত ল'ব কিন্তু লাখপতি বাইদেউৰ 40 লাখ গোটৰ মহিলা সকলোৱে পাব বহুতে ক'ব 4জন 5জন ল'ৰা ছোৱালী থাকিলে নাপায় বুলি যিটো প্ৰচাৰ কৰিছিল বা নাপায় বুলি যিটো সকলোৱে কৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰেও নিজে কৈছিল যে 3জনৰ ওপৰত ল'ৰা ছোৱালী থাকিলে পইচাখিনি নাপায় বন্ধুসকল এইটো একেবাৰে ক'বলৈ গ'লে একেবাৰে সাধাৰণতে কথাটো নটচেট কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজেও পিছত কৈছে যে 4জন 5জন থাকিলেও মেনেজ কৰিলেও মোটামুটি 4-5জন ল'ৰা ছোৱালী থাকিলেও এই লাখপতি বাইদেউৰ পইচাখিনি পাব আৰু আজিকালিৰ দিনত 5জনৰ ওপৰত ল'ৰা ছোৱালী কেতিয়াও নাই বন্ধুসকল সকলোৱে গমে পায় হাইষ্ট 4জন 5জন থাকে বা 3জন 2জনেই বেছি আৰু ল'ৰা ছোৱালী সকলোৱে সাধাৰণতে হিচাপত কৰি আপোনালোকে কৰে আৰু আপোনালোকৰ হিচাপ কৰি পঢ়া শুনা হিচাপ কৰি আপোনালোকৰ ল'ৰা ছোৱালী সাধাৰণতে পঢ়া শুনা কৰায় আৰু সেইবাবে ল'ৰা ছোৱালী ইমান মহিলাসকলক ল'ৰা ছোৱালী নাই আৰু লাখপতি বাইদেউৰ 40 লাখ মহিলা 40 লাখ গোটৰ মহিলাসকলক এই 10,000 টকা 100% জুন মাহতে আপোনালোকৰ অহা মাহত আৰু জুন মাহতে 10 তাৰিখলৈ অপেক্ষা কৰক অহা মাহৰ 10 তাৰিখ মোটামুটি প্ৰথম সপ্তাহতে পাই যাব প্ৰথম সপ্তাহত 4 সাধাৰণতে জুন তাৰিখে আপুনি ৰিজাল্ট দিয়া হ'ব অসমৰ সাধাৰণতে গোটেই ভাৰতবৰ্ষত ৰিজাল্ট একেলগে দিয়া হ'ব 4 জুন তাৰিখে লগে আপোনালোকে সাধাৰণতে তাৰপিছতে লাখপতি বাইদেউৰ এই আঁচনিৰ ডাঙৰ আঁচনিখনৰ সাধাৰণতে পইচাখিনি বেংকৰ জৰিয়তে আপোনালোকে পাব বন্ধুসকল সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাবলৈ সক্ষম হ'ব সকলোৱে শ্বেয়াৰ চেনেলটো